এতিয়া contestant number 13. শ্ৰীৰসং মোৰ নাম শ্ৰী জেৰিফা ৰাভা মোৰ ঘৰ দুধনৈ বৰপাথাৰত মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ নেমৰাসং জেৰিফা ৰাভা য়েছ মেম অভিৰুচি অৰ্থাৎ প্ৰতিভা হয়নে নৃত্য কৰি ভাল পাওঁ বুলি কৈছে হয় মেম মই তাতকৈ আগতে তুমি পৰিধান কৰা কাণকাই চনকাই অৰ্থাৎ সাজপাৰ সোণাবানা অৰ্থাৎ অলংকাৰ তাৰে নামৰ পৰিচয় কৰি দিলে ভাল পালোঁ অ'কে মেম মই যিটো পিন্ধিছোঁ কাণৰ এইটো নামৰি বুলি কয় আৰু গলত পিন্ধাটো হাংসা চিকিমালা চন্দ্ৰহাৰ আৰু এইটো ৰূপকমালা আৰু ভৰিত পিন্ধিছোঁ তৰা আৰু বাহুত পিন্ধিছোঁ কান্তাবাজু আৰু এইটো হৈছে ৰৌফান কামবুং খদবাং পাজাৰ সুন্দৰ দেখাটো খুব ধুনীয়াই লাগিছে থেংক ইউ মেম এনেও আমাৰ সাজপাৰ বহুত ধুনীয়াই হয় হয় ঠিক মেম আছে ৰূপানৰ ওপৰত যোনটো কাপোৰ পিন্ধিছে সেই কাপোৰখনৰ নামটো কি বুলি কৈছিল কামবুং কামবুং কামপুৰৰ যোনটো ৰাভা কথা বুজি পায় অলপ চলপ আচ্ছা ঠিক আছে অলপ চলাই দিওঁ কামবুঙৰ যোনটো পাৰু পাৰুনি মুং আটামুং ফামছা মেম ঠিক আছে নাঙি রুফান যে কানটা ওকে রুফান কয় পাতি ফুল পাঁচপাতি পাঁচপাতি ঠিক আছে নাং যদি রাসং চিনি দরাই ছাঙা অনং আটখানো তার মানে মই যদি ৰাচংচিনী দৰাই হওঁ তেতিয়া মই মানে মহিলাগৰাকী ক'ম যে প্ৰতিযোগী জিকা নিজিকা এইটো কথা নাই আমি পাৰ্টিচিপেট কৰাটো ডাঙৰ কথা আৰু সকলোকে যেন পাৰ্টিচিপেট কৰে বুলি এইটো মানে ক'ম আৰু মানে হেল্প কৰিম তেওঁলোকক যেন এইটো মানে কামত মানে বাঢ়ি যায় আৰু আগুৱাই যায় এইটোৱে এইটো কাম মানে মানে যেনিবা পাৰ্টিচিপেটত ভাগ কৰাৰ কাৰণে মানে মোৰ বহুত বান্ধৱী আছে যোনে মানে ভয় কৰে আৰু প্ৰশ্ন উত্তৰ দিবৰ কাৰণে তেওঁলোকক ক'ম যে পাৰ্টিচিপেট কৰিব লাগে আমাৰ এইটো ৰাভা হাছঙৰ এইটো কিবা কামৰ আচ্ছা সাজপাৰটো নিজে পিন্ধিছে নিজে পিন্ধিছোঁ আচ্ছা খদবাং কেনেকৈ বান্ধে জাষ্ট এক্টিং দি দেখাই দিলে হ'ব এক্টিং স্পিকাৰটো বাইদেউক দি দিব পিছফালেও আকৌ গুজি লৈছে নেকি মানে খদবাংটো লম্ফাই কাৰণে গুজাই ল'ব লাগিছে আচ্ছা আচ্ছা ঠিক আছে নেমৰাচোন ধন্যবাদ মেম Contestant number 13 আছিলে